পঞ্চায়তৰ খচৰাত বাদ পৰিল দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ সহ 400 ভোটাৰৰ নাম। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে বিধায়ক ছিদ্দিক আহমেদ। জিলাধিপতি কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন বিধায়ক ছিদ্দিক আহমেদ সহ ভোটাৰ তালিকাৰ পৰা বঞ্চিত লোকসকল। ভোটাৰ তালিকা প্ৰকাশৰ পিছৰে পৰা শ্ৰীভূমি জিলাত উত্থাপিত হৈ আহিছে বিসংগতি আৰু ভোটাৰ তালিকাত বিধায়কৰ নাম নথকাত বিধায়ক ছিদ্দিক আহমেদে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছে। আজি পুনৰ বিধায়কগৰাকীয়ে ভোটাৰ তালিকাৰ বিসংগতিৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হয়। আমি গোট খাইছোঁ যে পঞ্চায়তৰ যিটো ড্ৰাফ্ট ওলাইছে ড্ৰাফ্ট কপি এইটো এনেকুৱা বিসংগতি হৈছে। এই বিসংগতিৰ কাৰণে আমি গোটা ডিষ্ট্ৰিক্টত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে এটা হাহাকাৰ পৰিস্থিতি হৈ গৈছে। দেখা গৈছে এটা গাঁও পঞ্চায়তত প্ৰায় 2-2.5 হাজাৰ মানুহৰ নাম কৰ্তন কৰা গৈছে আৰু এনেকুৱা চেণ্টাৰ বনোৱা হৈছে যে ক'ৰবাত 2300 মানুহক দি এটা চেণ্টাৰ ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত এটা মানুহক দি এটা মানে ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত 2জন মানুহ দি মানে ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত 6জন দি, ক'ৰবাত 32জন দি পলিং চেণ্টাৰ হৈছে। আৰু মানে ৱাৰ্ড মেম্বাৰ যিজন সম্ভাৱ্য কেণ্ডিডেট হ'ব তাৰ ৰিলেটিভ বা তাৰ লগৰ ছাপোৰ্টাৰ মানুহবিলাক বেলেগ চেণ্টাৰত 3-4 কিলোমিটাৰ দূৰত নি ৰাখা